গাইজ কঁঠালৰ আচাৰ বনাবলৈ লৈছোঁ। স্কিনত দেখুওৱাৰ ধৰণে কঁঠাল কাটি পেলাই ধুনীয়াকৈ বইল কৰি অকণমান ৰ'দত দি ল'লোঁ, নিমখ আৰু হালধি সানি পেলাই। তাৰপিছত আন্দাজমতে নিমখ দিছোঁ। তাৰপিছত পাঁচফোৰণৰ মছলাটো সেয়া ধুনীয়াকৈ ধুই পেলাই শুকাই অকণমান ফ্ৰাই কৰি পেলাই মিক্সিত মাৰি পেলাই অকণমান বেছি মিহি কৰা নাই, সেয়া গোটা গোটা মছলাখিনি দিলোঁ। তাৰপিছত জলকীয়া গুড়িটো আচাৰত দিবই লাগিব কালাৰটো ধুনীয়া হ'বৰ কাৰণে। তাৰপিছত মিঠাতেল, কেঁচা মিঠাতেল দিওঁ মই, আৰু ভিনেগাৰ দিওঁ। ভিনেগাৰ দিলে বহুত দিন আচাৰটো ভাল হৈ থাকে, বেয়া হৈ নাযায়। এয়া দি পেলাই খুব ধুনীয়াকৈ মিক্স কৰি দিব। মিক্স কৰি পেলাই বটল এটাত ভৰাই দিব। বটলত ভৰাই কমেও 10-15 দিনমান একদম চোকা ৰ'দত দিব। তাৰপিছতহে পৰিৱেশন কৰিব। এয়া আচাৰ, কঁঠাল আচাৰ ৰেডি হৈ গ'ল। আজিলৈ আহোঁ, বাই বাই।